আজি জাগিৰোড সমষ্টিৰ জীৱনৰ বাবে এটা অত্যন্ত সমৃদ্ধিৰ দিন। বিকাশৰ ভগীৰথী গংগা জাগিৰোডলৈ আজি নামি আহিছে। 114 কোটি টকাৰ উন্নয়নমূলক আঁচনি, য'ত নেকি ৰেলৱে অভাৰব্ৰিজৰ পৰা ইনস্পেকশ্যন বাংলোৰ পৰা চাইকেল ট্ৰেকৰ পৰা ষ্টেডিয়ামৰ পৰা অডিটৰিয়ামলৈকে সকলোবিলাক সমৃদ্ধ হৈ আছে। মই ভাবোঁ যে সঁচাকৈ আজিৰ দিনটো এটা আনন্দৰ দিন, সমৃদ্ধিৰ দিন। আৰু 2023 চন শেষ হ'ল, 24 চনৰ আৰম্ভণিতে জাগিৰোডৰ ৰাইজৰ বাবে আজিৰ দিনটোৱে এক নতুন আশা কঢ়িয়াই আনিছে। আজিৰ সভাতে জাগিৰোডৰ উন্নয়নৰ বাবে আন কেইবাটাও আঁচনি মই ঘোষণা কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে 2024 চনত জাগিৰোডৰ জীৱনৰ বাবে আৰু বেছি ভাল বিকাশৰ বাৰ্তা আহিব, তাক মই বিশ্বাসেৰে সৈতে ক'ব পাৰোঁ। তেনেকুৱা কোনো অপ্ৰীতিকৰ পৰিৱেশ হোৱা নাই। মানুহ সুন্দৰভাৱে ৰাতিপুৱা দোকান খুলিছে, ৰাতি বন্ধ কৰিছে, ক'তো একো সমস্যা হোৱা নাই। তিনিচুকীয়াত মই এবাৰ গৈছিলোঁ, ব্যৱসায়ীসকলে মোক আহ্বান জনাইছিল যে গোটেই ৰাতি দোকান খোলাৰ অনুমতি দিব লাগে। গতিকে গুৱাহাটীত বহিলে অলপ বেলেগ বেলেগ লাগে, তিনিচুকীয়াত গ'লে আপুনি বেলেগ বেলেগ বাতৰি পাব। একো নাই, এনেকৈ যোগদান কৰিব, কোনোবা যাব, কোনোবা ঘূৰি আহিব। এতিয়া পুলিচে পালেতো ক'ৰবাত এনকাউণ্টাৰো হ'ব নহ'ব, সেইবিলাকৰ ওপৰত মই কমেণ্ট নিদিওঁ। কথাটো হ'ল এটাই, পৰেশ বৰুৱা ডাঙৰীয়া উভতি আহিলে সকলো সমস্যা শেষ। যেতিয়ালৈকে তেওঁ উভতি নাহিব সমস্যাটো থাকিব, এইটো চবেই জানে। এনকাউণ্টাৰ ফেক নে নন ফেক, সেইটো কাৰণে জুডিচিয়েল কমিশ্যন হ'ব লাগিব। আকৌ আলফাই আহি সাক্ষী দিব লাগিব, আহিবনে নাই আলফা, এইটো এটা ডাঙৰ কথা। যদি ফেক এনকাউণ্টাৰ হয়, পৰেশ বৰুৱা ডাঙৰীয়াই যদি ফেক এনকাউণ্টাৰ বুলি কয়, মই জুডিচিয়েল কমিশ্যন কৰিব লাগিব। পৰেশ বৰুৱা ডাঙৰীয়া ইয়াত আহি সাক্ষী দিব আহিব লাগিব, ইয়াত আহিবনে নাই, সমস্যাটো তাতেতো। সেইকাৰণে মই এটা কথা কৈছোঁ যে এইবিলাক সদায় প্ৰশ্নোত্তৰ কৰি থাকি লাভ নাই। পৰেশ বৰুৱা ইয়াত আহি গ'লে চব সমাধান। মোক কোনোবাই আক্ৰমণ কৰিলে মোৰ কথা সুধিব। চাপৰত মিটিং পতাটো কোনো ভুল নহয় আৰু এখন জাগাক টাৰ্গেট কৰাও মই নিবিচাৰোঁ। চাপৰত প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ সিংহৰ কৰ্মভূমি আছিলে, গতিকে চাপৰত যদি বিৰোধী ঐক্যই মিটিং কৰিছে তাত কোনো বেয়া ক'বলগীয়া নাই। ময়োতো চাপৰত যাম, ময়ো মিটিং কৰিম। গতিকে চাপৰ জাগাখনক ভিক্টিমাইজ কৰা প্ৰৱণতাটোক মই সমৰ্থন নকৰোঁ। আৰু চাপৰত এছেম্বলিত আমি এইবাৰ ইলেকশ্যন জিকিম। এইবাৰ মই কৈছোঁ যে ডিলিমিটেশ্যনৰ পিছত চাপৰ চিটত আমিয়ে জিকিম। সেইকাৰণে চাপৰক কিবা বহুত মানুহে মই পেপাৰে পত্ৰই দেখিছোঁ যে চাপৰৰ পৰা আৰম্ভ কৰাৰ কাৰণে সমালোচনা কৰিছে। বিৰোধী ঐক্যক সমালোচনা কৰক, কিন্তু চাপৰ এখন ঐতিহ্যমণ্ডিত স্থান, গতিকে চাপৰক সমালোচনা কৰাৰ কোনো অৰ্থ নাই। খবৰ পাই যাব, 24 চনত জাগিৰোডৰ বাবে বহুত ভাল দিন হ'ব। বাবা কবিতাই অলপ পিছত শুনি আছোঁ, অলপ 11:30 আমি আছোঁ। কেণ্ডিডেট হ'ব, UDF কংগ্ৰেছৰ কি হ'ব, আমাৰ কেণ্ডিডেট কোন হ'ব, সেইবিলাক একেবাৰে লাষ্টৰ দিনা ক'ব পাৰিম যে 12 হ'ল নে নাই। সেনেকুৱা কথা নহয়, মোৰ দৃষ্টিভংগীটো বেলেগ। যিটো ভাল চিট সেইটো চিটততো প্ৰতিদ্বন্দ্বিতা বেছি হ'বই। আৰু নগাঁও আমাৰ কাৰণে আটাইতকৈ বেয়া চিট, গতিকে আমি আজি নগাঁৱত কিয় মিটিং পাতিছোঁ, যাতে আমি কষ্ট কৰিব পাৰোঁ। নগাঁও, কৰিমগঞ্জ, ধুবুৰী এই 3টা চিট আমাৰ কাৰণে আটাইতকৈ কষ্টৰ চিট, কিন্তু ৰাজনীতি কৰা মানুহে জানেই। আৰু কংগ্ৰেছ UDFৰ কাৰণে আটাইতকৈ ভাল চিট। ভাল চিটততো মৌ-মাখি বেছি পৰিব, এইটোত অস্বাভাৱিকতা কি আছে। বাকী চিটততো কংগ্ৰেছ হাৰিব যোনে উঠে, গতিকে যোনে হাৰিব খোজে সি বেলেগ চিটত যাব, যোন জিকিব খোজে সি নগাঁৱত উঠিব। ইমান ধুনীয়া সাঁথৰ এটা। প্ৰদ্যুৎ বৰদলৈ যদি জিকিব খোজে নগাঁৱত উঠিব, গৌৰৱ গগৈ জিকিব খুজিলে নগাঁৱত উঠিব, ৰকিবুল হুছেইন জিকিব খুজিলে নগাঁৱত উঠিব, বাকী য'তে যাব হাৰিব। গতিকে য'ত ফুলৰ ৰস থাকিব তাততো মৌ-মাখি আহিব। এতিয়া ইয়াত বিতৰ্ক কি আছে? সেইকাৰণে আমিও নগাঁৱত মিটিং পত্ৰ আৰম্ভ কৰিছোঁ, যাতে কষ্ট হ'লেও আমি জিকিব পাৰোঁ।